Good morning friends, মই আছোঁ এতিয়া বকতা খামুনত। আজি আপোনাক দেখাইছোঁ এয়া চব বানপানী। এয়া হ'ল দিচাং দলং। এই ঘৰ দেখিছেনে, গোটেই ঘৰ বুঢ়ী অৱস্থা বেয়া। ঘৰৰ মানুহবোৰ চব ৰাস্তাত আছেহি। এইখন চব গোটেইখন পানীৰে ভৰপূৰ। গৰু ছাগলী আদিৰ পৰা মানুহৰ কিমান কষ্ট হৈছে। মানুহবোৰ ৰাস্তাত আহি আছেহি। আপোনালোকে যদি পাৰে কিছুমানৰ যিখিনি ঘৰ চৰ নাই বুৰা সেইখিনি অলপ সহায় কৰি দিব। মই নিজৰ সামৰ্থ্য অনুযায়ী অলপ দিলোঁ, আপোনালোকেও যদি পাৰে অলপ সহায় কৰি দিব। এইখন খামনৰ দলং গোটেই ফেনে ফাটুকাৰে ভৰি পৰি আছে। মানুহক সুধিছিলোঁ, অলপ কমিছে বুলি কৈছে বাৰু পানীটো, ধেৰ নাই কমা বাৰু। ইফালে যে দেখিছে সেয়া মানুহ আছে তাত, এইফালেও দেখিছে গোটেইখন পানীয়ে পানী। চাৰিওফালে পানী, গৰু ছাগলী আদি কৰি সকলোৰে কষ্ট হৈছে। তেও মানুহখিনিক অলপ সহায় কৰিব যদি পাৰে তেতিয়া ভাল হয় আৰু। মানুহে মানুহৰ বাবে যদি অকণমান চকু মেলি চায়, তাকে কৈ তাকে ক'লোঁ। এইখন স্কুল হয়, স্কুলখনো বুঢ়ী প্ৰায় শেষেই। এইখন অংগনবাদীও বুৰিলে। এইফালে তোমাৰ LP স্কুল সেইখনো বুৰিলে। চব মুঠতে এই মথাউৰি ইটো চাইড গোটেইখন পানী আৰু পূৰা ভৰপূৰ। ইটো চাইডতো যাবই নোৱাৰি, গোটেই মানুহৰ ঘৰ বুঢ়ী অৱস্থা বেয়া। মই মানুহ এজন লৈ গৈছিলোঁ, দাদা এজন, তেওঁ কৈছে যে আমাৰ ঘৰত দুটা ৰুমত পূৰা ফুল পানী, খাবলৈ মানুহৰ পানী নাই। তেওঁ বটল লৈ গৈছে পানী মোক গাড়ীতে। এই ক'লে মথাউৰিটো আছে কাৰণে এইটো চাইডে আমাৰ ফালে পৰা পানী নাই, কম, কিন্তু এইটো চাইডেতো অৱস্থা বেয়া একদম। এইফালে গৰু ছাগলী আৰু চলিব হেৰি হৈছে আৰু। এইফালে শাক পাচলি এইবোৰ চব মৰি শেষ হ'ব। এতিয়া পানী শেষ হোৱা মাত্ৰকে চব এইবোৰ মৰি যাব।